हेलो गाइस गुड मर्निंग কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমি ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা ৰেচিপি ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো শাক আজি কি ৰেচিপি বনাম দেৰি নকৰি ভিডিওৰ মাজলৈ লৈ যাও টেনটেনা আজি মৰা পাতৰ খাৰ বনাম কেৰে হৈতে এয়া মাছ লৈছো এটা মুৰ লৈছো মাছৰ এয়া ফিছা পিছ লৈছো আৰু পিয়াজ এটা কাটি লৈছো চাই দেখিব ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ এই গৰম হ'বলৈ দিছো তেলখিনিও গৰম হৈছে ইয়াতে এতিয়া পেষ্টখিনি দি দিছোঁ ইয়াতে শুকান জলকীয়া দি দিছোঁ অলপ লৰাই লৈছোঁ তাৰপিছত মাছৰ মুখখিনি দি দিছোঁ তৰকাৰী কৰি লৰাই দিওঁ অৱশ্যে খাৰৰ আঞ্জাটো প্ৰিয় দিয়ক মই সঘনাই বনাই থাকোঁ মাছ থাকিলে আকৌ বনামেই কিবা নহয় কিবা এবিধ খাৰ ভাবিলে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ কেইফুটামান নহৰুও ঠিক কৰি দিবলৈ একেলগে ইয়াতে মই অলপ নিমখ দি দিছোঁ খাৰৰ আঞ্জাত নিমখ মই কমকৈ খাব লাগে অলপ তাৰপিছত দি দিছোঁ হালধি গুড়ি অলপ লগাই দিছোঁ ইয়াতে এতিয়া মই দিম এয়া খোৱা চ'দা চামুচ এইখিনিও অলপ কৰি লৰাই দিম তাৰপিছত এয়া মৰা পাতখিনি ইয়াতে বহুৱাই দিম আগৰ ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ শুকান মাছৰে সৈতে মৰা পাত আপোনালোকে বহুতখিনি মৰম দিছে এইবাৰ ভিডিঅ'টোৰো আপোনালোকে বহুত মৰম দিব বুলি আশা কৰিলোঁ এয়া মই মৰা পাতখিনি এনেদৰে বহুৱাই দিলোঁ ইয়াতে এতিয়া ঢাকনিখন এনেদৰে লগাই থৈ দিম গেছৰ জুইটো জিৰত দি দিম কম জুইতে এই মই আঞ্জাখন বনাব লাগে এয়া 2 মিনিটমান যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিছোঁ দেখিছেনে কি ধুনীয়াকৈ নৰম হৈ গৈছে পাতখিনি এনেদৰে তলপৰ কৰি লগাই দিছোঁ এইখিনি যিহেতু পানী আছে আৰু অলপ টাইম থৈ দিম খুব সহজ পদ্ধতিত হয় এই তৰকাৰীটো খাবলৈও সোৱাদ লাগে স্বাস্থ্যৰ কাৰণেও ভাল খাৰৰ আঞ্জা মাজে মাজে খাব লাগে ঢাকনিখন পুনৰ এনেদৰে লগাই থৈ দিম এয়া কেইমিনিটমান যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ দেখিছেনে বহুত ধুনীয়া আছে এয়া খাবলৈও যে ৰুটি সোৱাদ হয় নহয় আপোনালোকে এবাৰ বনাব খাব আৰু কমেণ্টত জনাব সঁচাকৈয়ে এই তৰকাৰীবিধ ভাল লাগেনে নেলাগে এয়া হৈ গ'ল মই থৈ দিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ জয় আই অসম।